আজি চুমনি পথাৰ আমি প্ৰায় কাম শেষ কৰিম। আজি মোৰ লগত সহযোগ কৰিবলৈ আহিছে উজ্জ্বল। উজ্জ্বল হ'ল মোৰ ঘৰৰ একেবাৰে কাষৰ ল'ৰা। উজ্জ্বলৰ টেণ্ট হাউচ আছে। ই আজি আহিছে, অকলে অহা নাই, লগত 17জন মানুহ লৈ আহিছে। 17জন মানুহৰ সৈতে ঘৰ বনাই আছে। যিহেতু পেণ্ডেলৰ কাম কৰা ল'ৰা, আজি মোৰ বিশ্বাস আছে দিনটোৰ ভিতৰত উজ্জ্বলে গোটেই টিমটোৱে ঘৰ উলিয়াই দিব বুলি। উজ্জ্বলহঁতে কেৱল ঘৰ বনাবলৈ অহা নাই, আজি মোক নহয় আমাক এসাঁজ খুৱাই থৈ যাবলৈ আহিছে। তাৰ সকলো বাচন বৰ্তন লৈ আনিছে, সকলো বজাৰ কৰি আনিছে। সি নিজেই খানা এৰেঞ্জ কৰিছে, ঘৰো বনাব, লগতে আমাক অন্নদানো কৰিব। চুমনি পথাৰত ঘৰ বনোৱা ষ্টাইলটো বেলেগ কৰিছে। আগফালে এখন বাৰান্দা আছে, তাৰপিছত এইটো আহি পেলাই মেইন ৰোড নবহি সোমাই আহি থাকক দৰ্জাখনত পোৱাৰ পিছত। তাৰপিছতে এটা পাকঘৰ, ইয়াত 2টা কোঠালি, আগফালে বাৰান্দা আৰু পাকঘৰ, পিছফালে দৰ্জা। মানে ইয়াত অকণমান ডাঙৰকৈ বনাইছো, যিহেতু তাত আমাৰ ল'ৰালৰি আছিলে, কিন্তু ইয়াত আমি মানুহ বেছি হৈছে, সেইকাৰণে আমি ঘৰবিলাক ভালকৈ বনাবলৈ চেষ্টা কৰিম। মই এটা দৃশ্য দেখাইছো, এই ল'ৰাটো কেনেদৰে শুই আছে, মাকে বিচনী বিচি আছে। এই দৃশ্য আচলতে তেওঁলোকে আছে, এই ঘৰটো আমি বনাই আছো। নোহোৱাৰ আগতে ঘৰটোত ল'ৰাটোৱে এনেদৰে পাতি পাৰি শুৱাই দিবলৈ বাধ্য হৈছে। কিমান এগৰাকী মাতৃৰ বাবে এটা দুখৰ দৃশ্য হ'ব পাৰে ভাবিছা। ল'ৰাটো এনেকে শুই আছে, আপোনালোকে তোৰ পালৰ তলতহে আছিলে, এতিয়া চালিখন দিওঁতে তাক শুৱাই দিছে। ঘৰটোৰ বাবে কিমান আশা কৰি আছে এতিয়া ভাবি চাইছো। আমি বনাই উলিয়াই দিম, এইটো এতিয়া আপোনালোকক ধৰিব, টিঙৰ চালি দিয়া হৈ গ'ল, টেনশ্যন নল'ব, মই আহিছো নহয়। এই ল'ৰাটো গম নাপায় কিমান গৰমত শুই আছে, কিমান দিন চাগে ওজা কৰি আছে, তাৰ হিচাপ নাই। এয়াই হ'ল মানুহৰ দুৰ্দশা, আৰু সেইবাবে আমি দেহেকেহে লাগিছো এইবিলাক ঘৰ বনাবলৈ। আমি ঘৰ বনাই কমপ্লিট কৰি গৈছো, আৰু APDSL এয়া মিটাৰ ফিটিং কৰি গৈ আছে, কাৰেণ্ট ফিটিং কৰি গৈ আছে। সঁচাই কৈছো, ইমান ছাপোৰ্ট কৰিছে APDSLক, ধন্যবাদ দিবলৈ আজি মই শব্দবিহীন। এইপিনে লেট্ৰিনৰ কাম কৰি আছে, লেট্ৰিন বনাই আছে, আৰু লেট্ৰিনটো বনোৱাৰ উদ্যোগ লৈছে এওঁলোকে। কেইটা বনাবা এখন গাঁও লেট্ৰিন টোটেল? 4টা বনাম। 4টা। তোমাৰ নামটো? মোৰ নাম শশাংক সন্দিকৈ। শশাংক সন্দিকৈ, ধন্যবাদ দেই, ইমান ধুনীয়াকৈ লেট্ৰিন বনাই দিছে। আমি এইপিনে ঘৰ বনাই গৈছো, তেওঁলোকে লেট্ৰিন বনাই গৈ আছে। লেট্ৰিন আকৌ এনেকৈ পকাৰে বনাইছে, কুমুদ বহাই দিছে, এইপিনে গাঁত খান্দি দিছে, আৰু এনেকৈ পালেৰে বেৰি দিছে। এইটো টেম্পৰেলি হ'লেও কিন্তু বহুত ধুনীয়াকৈ বনাইছে তেওঁলোকে। আমাৰ ভাত ৰেডি হৈ গ'ল দেই, ইয়াত ভাত, তাৰপিছত ইয়াত আছে মাছৰ জোল, বাহু মাছ লৈ আহিছে, একেবাৰে আমাৰ গাঁৱৰ পৰা লৈছে, লোকেল বাহু। এই মাছৰ পেটু ভাজি, কলপচলা সৈতে সকলো ৰেডি। এতিয়া প্ৰায় 2:30 বাজিব হ'ল। আমি সকলোৱে অন্নপুথি গ্ৰহণ কৰি লওঁ, আৰু উজ্জ্বলক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৱল শ্ৰমদান কৰিবলৈ অহা নহয়, সিহঁতৰ টিমে ভাতে পানীয়ে আমাক খুৱাইছে। আমি খুৱাব লাগিছিলে ইহঁতক, কিন্তু ইহঁতে আমাক খুৱাইছে, আচৰিত কথা। ভাত তেওঁলোকে বনাইছে, আৰু তেওঁলোকে বনাই সম্পূৰ্ণ কৰা ঘৰখনতে আকৌ অন্নপুথি গ্ৰহণ কৰিব। কেনেকুৱা এটা পৰিৱেশ চাওক না, এইখন ঘৰে নাছিলেই, তেওঁলোকে বনাই সম্পূৰ্ণ কৰিলে, আৰু তেওঁলোকে ইয়াত ভাত খাব, উদ্বোধনী কৰিব। ৰাতি হ'ল, মানে আন্ধাৰ নামিলে, তথাপিতো মোৰ এই গাঁওবাসীয়ে কাম কৰিয়ে আছে। এটা এতিয়ালৈ কাম সামৰা নাই, কাৰণ মোক তেওঁলোকে আচলতে কাম আজৰি কৰি নিবলৈ আহিছে গাঁৱলৈ। গাঁৱতো বানপানী হৈছে, লগতে আমাৰ এজন দাদা আছে, এই দাদাৰ মাতৃ বিয়োগ হোৱা আজি 15টা দিন হৈছে, সকাম যা 3টা দিন হৈছে ন। তেখেতে ওলাই আহিছে শ্ৰমদান কৰিবলৈ, এই ৰাতিলৈকে আছে। মোৰ গাঁৱত বানপানী হোৱাৰ বাবে ভাবিছে যে সোনকালে লৈ যাওঁগৈ, আমাৰ তাতো গোটেই বানপানী হৈ আছে, কিন্তু মই তেনেকৈ যাব নোৱাৰিম, উপায় নাই। এতিয়াও কাম শেষ নহ'লগৈ, কাইলৈ দিনটো আকৌ লাগিব, আকৌ কাম কৰিব লাগিব। কিন্তু তেওঁলোকৰ এই মহানতাক, মোৰ গাঁওবাসীৰ মহানতাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। উজ্জ্বল, তোমালোক আহিলা, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। খোৱালা বোৱালা, যিমান পাৰা কৰিলা। প্ৰায় 3টা ঘৰ সিহঁতি সম্পূৰ্ণ কৰিলে, 16-17জন মানুহ লৈ আনিলে। এওঁলোক হ'ল আমাৰ অঞ্চলৰ বৰপথাৰ গাঁও বুলি কয়, আৰু লগতে তামুলী পথাৰৰ পৰা এজন আহিছে। এনেকৈ গাঁৱৰ মানুহ আহিলে বহুত ভাল লাগে, ইমান দিন ঘৰ দেখা নাই, ঘৰখনৰ মানুহবিলাক পোৱা যেন লাগে, অনুভৱ হয়। বাকী মই যাওঁতে দিন লাগিব, কিবা যদি অসুবিধা হয় তোমালোকে চাবা আৰু দেই। এখন যুদ্ধত নামিছো, যিটো যুদ্ধখন শেষ কৰি থৈ যাব লাগিব ন। আজি এটা বেলেগ এটা দৃশ্য, জুবিন নগৰৰ পৰা আহিছে, পুৰুষ মহিলা সকলোৱে কামত লাগিছে। জুবিন নগৰ, এয়া হ'ল জুবিন দাৰ আৱেগ থকা প্ৰত্যেকজন পুৰুষ মহিলা সকলোৱে লাগি গৈছে। আজি মোক উদ্ধাৰ কৰিব লাগিছে জুবিন নগৰৰ মানুহে। কেৱল জুবিন নগৰ নাম ল'লেই নহ'ব, জুবিন নগৰত থকা প্ৰত্যেকজন মানুহে জুবিন দাৰ দৰে হ'ব লাগিব, মানৱীয়তা যাত্ৰা কৰিব লাগিব। তাৰে আজি প্ৰমাণ দেখাইছে জুবিন নগৰবাসীয়ে। বা আপোনালোকে কামি কাটিছে, এইবিলাক চব কাম জানে, হা? সঁচাই কৈছো, মই আচৰিত পাইছো। এওঁলোকে যে বাঁহৰ কাম কৰিছে, কি আচৰিত। মানে আপোনালোকে ভাবক, তেওঁলোকে জুবিন নগৰ যেনেকে প্ৰতিষ্ঠা কৰিলে, অন্তত জুবিন দাক সোমোৱাই লৈছে, জুবিন দাৰ আদৰ্শখিনি কৰ্মৰ দ্বাৰা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। সঁচাকৈ দেই। এইটো যিটো ঘৰ বনাই আছো, এই ঘৰটো আচলতে বাসিন্দা এখেত ইয়াৰ নহয়, আপুনি নাজিৰালৈ বিয়া হৈছিল ন? গোটেই ঘৰটো পানীলৈ গুচি গ'ল। এটা বস্তু বচাব নোৱাৰিলে? কি বস্তু? মানে চাৰ্টিফিকেট এতিয়া তেখেতৰ মাকৰ ঘৰত এইখন জেগা দিছে, ইয়াত বনাই আছো এইটো ঘৰ। এইটো আমাৰ মানে অন্তিমটো নহয়, আৰু এটা আছে, এইটো ঘৰ ফিনিচিং হৈছেগে, আপোনাৰ ঘৰ ইয়াত হৈ যাব। বস্তু যিমান পাৰো দিবলৈ আমি চেষ্টা কৰিম আমাৰ ফালৰ পৰা দেই। মানুহগৰাকী খালী হাতখন লৈ ইয়ালৈ আহিছে, সঁচাকে কি পৰিস্থিতি। আৰু তেওঁৰ ঘৰখন আমি বনোৱাই নহয়, এয়া আমাৰ জুবিন নগৰৰ ৰাইজে ইয়াত ভাত বনোৱা আৰম্ভণি কৰিলে, ভাত বনাই আছে, পাকঘৰ উদ্বোধনী কৰিলে। তেওঁ সোমাব পৰা ব্যৱস্থা কৰি যাব লাগিব, একোৱেই নাই, একো এপদ বস্তু নাই। ঘৰটোৰ পৰা কোনে বনাইছে? গোটেইগৰাকী বনাইছে ন, 4গৰাকী। এইটো বস্তু চবতকৈ ভাল পোৱা বস্তু। আজি চুমনি পথাৰত এওঁলোকে আহিছে, আহি পেলাই খোৱা বোৱা বস্তু সকলো বনাই আনিছে। সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু মালপুৰা আৰু লাল চাহ।
এতিয়া সময় হ'ল 5:33। এতিয়া আমি ভাত খাব লৈছোঁ। আমাৰ সকলোৱে ভাত খাইছে। এয়া হ'ল জুবিন নগৰৰ বাসিন্দা, তেওঁলোকে আজি শ্ৰমদান কৰিছে, সকলোৱে ভাত খাই আছে। গতিকে ইমান কষ্ট কৰিছে, 5:30 দুপৰীয়া ভাত খাইছে। ভাবি চাওক কিমান ডেডিকেশ্যন এওঁলোকৰ অন্তৰত। সঁচাকৈ জুবিনৰ আত্মা থিতাপি লৈছে, সেইবাবে আজি তেওঁলোকে ইমান দেৰিকৈ ভাত খাইছে। তেওঁলোকে সদায় কষ্ট কৰে, সদায় টাইমত ভাত খায়, কিন্তু আজি সদায় দুপৰীয়া চুমনি নগৰত। এইটো বহুত ডাঙৰ কথা। গতিকে ভাত খোৱা পাব, সকলোৱে কৰি আছে। ফাইনেলি জুবিন নগৰৰ মানুহে এইটো এটা ঘৰ কমপ্লিট কৰি আৰু এটা ঘৰ তাত আছে, এইটো চামগে ব'ল। ফাইনেলি এইটো হ'ল লাষ্ট ঘৰ, মানে 12টা ঘৰ, আৰু লাষ্ট ঘৰটো কমপ্লিট কৰিলে জুবিন নগৰ পুৰুষ মহিলাসকলে। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোক ইতিমধ্যে গ'লগৈ। আৰু কালিলৈ এই প্ৰত্যেকটো ঘৰ আমি ফিটা কটাম, তেওঁলোকৰ যি গৃহস্থ আছে তেওঁলোকে ফিটা কটাম। 4 দিনত 12টা ঘৰ কমপ্লিট কৰিলোঁ আমি বুলি কৈছোঁ, মই নহয়, সমগ্ৰ অসমবাসীয়ে ইয়াত ছাপোৰ্ট আছে, প্ৰত্যেকৰে শ্ৰমদান আছে, ইয়াত প্ৰত্যেকটো বস্তুৰে মানুহৰ মানে অনুদান আছে। গতিকে 12টা ঘৰ কাইলৈ অপেনিং হ'ব। আমি কিছুমান ঘৰুৱা বস্তু ভৰাবলৈ আছে, কাইলৈ বজাৰ কৰি ভৰাই প্ৰত্যেকটো ঘৰ অপেনিং কৰি যাম। গতিকে কাইলৈ অপেনিঙৰ ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ। টোটেল তাত 18টা, ইয়াত 12টা। আমি মানে 11 দিনত 30টা ঘৰ কমপ্লিট কৰিলোঁ। ঘৰ বুলি নকওঁ, জাষ্ট থাকিব পৰা ব্যৱস্থা কৰি দিছোঁ, যাতে কোনো ভুল ভ্ৰান্তি নধৰে। মই আপোনালোকক হাতযোৰ কৰিছোঁ, আমি যি পাৰিছোঁ আমাৰ ফালৰ পৰা বনাই দিছোঁ। মই আজি ঘৰৰ পৰা ওলোৱা 15-20টা দিনীয়া ঘৰ পোৱাগৈ নাই। 30টা ঘৰ সম্পূৰ্ণ কৰিলোঁ। নেক্সট প্ৰজেক্ট ক'ত হৈ দেখা যাব। কাইলৈ খালি অপেনিঙৰ ভিডিঅ'টো আপোনালোকে সকলোৱে চাব বুলি আশা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয়